কি কব মন যায় আজি নতুনকৈ নামাকৃত হ'ল হোটেল মন্নত বুলি। হয়, আমাৰ অঞ্চলৰ উদীয়মান যুৱক ইকৰামুল হকে বহু দিনৰে পৰা স্বাৱলম্বী হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। আমাৰ পোনপ্ৰথমে আমাৰ গড়িয়াবাৰীত মঞ্জয় নামৰ ৰেষ্টুৰেণ্ট খুলি তেওঁ ব্যৱসায় আৰম্ভ কৰিছিলে। পৰৱৰ্তী সময়ত তেওঁ ইয়াৰ পৰা গৈ ঢিং অঞ্চলতো এটা সুন্দৰ আটকধুনীয়া ৰেষ্টুৰেণ্ট আৰম্ভ কৰি তেওঁ নিজে স্বাৱলম্বী হৈছে। আজি তেওঁ যুৱচামৰ মাজত এটা প্ৰেৰণাৰ উৎস হৈছে যে আজি চাকৰিৰ পিছত নদৌৰি এনেকৈ নিজে স্বাৱলম্বী হোৱাৰ যি চেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে মই ইকৰামুল হুছেইনক শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক দিনত তেওঁৰ এই ব্যৱসায়িক প্ৰতিষ্ঠান যিটো আজি শুভাৰম্ভ কৰিছে সেইটো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁ যাতে ব্যৱসায়িকভাৱে আৰু আগুৱাই যাব পাৰে তাৰ বাবে শুভকামনা কৰিছোঁ। কি ক'ব আগতে মঞ্জাই আছিলে এতিয়া নতুনকৈ নাম হ'ল হোটেল মন্নত, কি কাৰণত মন্নত হ'ল আৰু আজি এই মন্নতৰ শুভ উদ্বোধন অনুষ্ঠানত আপুনি আলহী হিচাপে উপস্থিত আছিলে? মান্নাত হোটেলক আগতে মঞ্জাই আছিল, আগতে যিকেইটা আইটেম আছিল এতিয়া চেঞ্জ কৰিছে, মানে আগৰ পৰা ভাল কৰিব চেষ্টা কৰিছে। সেইকাৰণে মান্নাত হেৰি কৰিছে, আপোনালোকে আহিব আৰু যিকেইটা আইটেম আছে বহুত ভাল। আৰু মানে মুৰাবাৰীত আমি সকলোৱে আহোঁ, আমাৰ যিকেইটা ষ্ট'ৰ আছে সকলোৱে আহিবা, ইয়াত বহুত ভাল আইটেম হ'ব। মান্নাত হোটেল আছে, আগতে মঞ্জাই আছিল। আমি এটা জানো মঞ্জাই কৰা ছবি চিনি পাই, এতিয়া মান্নাত ক'লে সকলোৱে চিনি পায়। সেইটো আশা কৰিলোঁ সকলোৱে আহিবা, ইয়াত বঢ়িয়া বঢ়িয়া আইটেম বনাব আৰু তোমালোকে আহিবা, সকলোৱে ফটো চটো মাৰিবা। নতুনকৈ অপেনিং হৈছে, সেইটো আশা কৰিলোঁ সকলোৱে আহিবা। কওক দাদা, কি কওক? মঞ্জাই আছিলে, মঞ্জাই এক কোৱালিটি ফাষ্টফুড। কিন্তু ইয়াৰ মাজত মানে বহুত কিছুমান খানা থলুৱা খাদ্য, যিহেতু থলুৱা খাদ্য এড কৰাৰ বাবে মানে মঞ্জাই নামটো চেঞ্জ কৰি হোটেল মন্নত দিয়া হৈছে। আৰু সকলোৱে আশা কৰোঁ সকলোৱে সঁহাৰি ল'ব, আগৰ পৰা লৈ আছিল আৰু ভৱিষ্যতো ল'ব, তাৰে কামনা কৰিলোঁ। আৰু কি ক'ম আৰু ভালেই লাগিছে।